নমস্কাৰ আজি হৈছে 9 নৱেম্বৰ দেওবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ আমি কোকা আজুককাৰ দিনৰে পৰা ইয়াতে আছো আমাক বাছি বাছি উচ্ছেদ নকৰিব আৰু গোৱালপাৰাত এবাৰ কান্দি কান্দি উচ্ছেদিতৰ মাজত হাহাকাৰ দেখে বুলি পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো আমি কোকা আজুককাৰ দিনৰে পৰা ইয়াতে আছো আৰু আমাক বাছি বাছি উচ্ছেদ নকৰাৰ আহ্বান জনাইছে চৰকাৰলৈ আৰু গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ দেখে বুলি পোৱা গৈছে হাতত মাটিৰ কাগজ লৈ উচ্ছেদিতৰ হিয়া ভঙা কান্দন আৰু আমাৰ জন্ম ইয়াতে হৈছে আমি খহনীয়াগ্ৰস্ত মানুহ নহয় আৰু আমাক ইয়াতে ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী কৰিছে উচ্ছেদিতই আৰু গোৱালপাৰাৰ দহিকটাত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ দুখৰীয়া ছবিয়ে জুৰুলা কৰিছে এতিয়া উচ্ছেদিতক জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক ৰাহুল গান্ধী দেশৰ শত্ৰু বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীয়ে দেশদ্ৰোহিতাৰ কাম কৰিছে ৰাহুল গান্ধীক দেশদ্ৰোহী ঘোষণা কৰিব লাগে আৰু ৰাহুল গান্ধীয়ে য'তেই যায় তাতেই অনৰ্থক কথা কৈ ফুৰে ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰি পেলাব বিচাৰিছে আৰু ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশ লৈ যায় তাৰ তদন্ত হ'ব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আৰু ৰাহুল গান্ধীয়ে মুখত যি আহে তাকে কয় ৰাহুল গান্ধীৰ কথা কৈ একো লাভ নাই ৰাহুল গান্ধীৰ মগজু একেবাৰে খালী বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাহুলক শীঘ্ৰেই চৰকাৰীভাৱে মানসিক বিকাৰগ্ৰস্ত ঘোষণা কৰিব লাগে বিৰোধীয়ে দেশ বিভাজন কৰিবলৈ চেষ্টা কৰে কিন্তু মোদীয়ে দেশক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰি আছে আৰু মোদী নথকা হ'লে ৰাম মন্দিৰৰ নিৰ্মাণ নহ'লহেঁতেন বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু ধন নাপালে ক'ত কৰিব অভিযোগ এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব চৰকাৰী আঁচনিৰ ধন আৰু ধন নাপালে ক'ত কৰিব অভিযোগ সেয়াও জনাই যাম আৰু 10 নৱেম্বৰ হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন যেহেতু কালি হৈছে 10 নৱেম্বৰ আৰু কালিৰ দিনটোতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব চৰকাৰী ধন আৰু অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা আৰু নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি আৰু ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ফোন কৰি আপুনি দিব পাৰিব অভিযোগ ফোন নম্বৰটো হৈছে 180020026256 আকৌ জনাইছো নম্বৰটো লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক 180020026256 আৰু পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব আপুনি এইটো নম্বৰত আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীও পাব ধন কাইলৈৰ দিনটোতেই আৰু মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন আৰু ধন নাপালে আপুনি দিয়ক অভিযোগ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা জুবিনৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেক লৈ একাংশই পাইৰেচি কৰিছে আৰু পাইৰেচি কৰি কোনো হাৰি নাযাব দাখিল কৰা হৈছে এজাহাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰি কোনো হাৰি যাব নোৱাৰে আইনগতভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰু টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা দাখিল কৰা হ'ল এজাহাৰ মহানগৰীৰ চাইবাৰ থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্যামন্ত গৌতমে দাখিল কৰিলে এজাহাৰ আৰু সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে এতিয়াও একাংশই চলাইছে পাইৰেচি আৰু ইউটিউব চেনেলত আপলোড কৰিছে জুবিন গাৰ্গৰ সম্পূৰ্ণ চিনেমা আৰু ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰি কোনো হাৰি যাব নোৱাৰে আইনগতভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰু টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা দাখিল কৰা হৈছে এজাহাৰ আৰু মহানগৰীৰ চাইবাৰ থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু এটি ব্ৰেকিং নিউজ
CIDৰ অভিযান আৰম্ভ গ্ৰেপ্তাৰ হ'ব ধন দাবী কৰা বীৰ লাচিত থানাৰ প্ৰতিজন সদস্যই ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বীৰ লাচিত থানাৰ বিৰুদ্ধে আৰম্ভ হৈছে CIDৰ দ্ৰুত অভিযান ধন দাবী কৰা কোনো নেতা পালি নেতা এবাৰ হাৰি নাযাব খোল খাব প্ৰতিখন জিলাৰ পুৰণি ফাইল আৰু ধন দাবী ভাবুকি দিয়া লাচিত থানাৰ নেতাৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে CIDত ৰুজু হৈছে 20/2025 নম্বৰত এক গোচৰ আৰু প্ৰতিখন জিলাতেই CIDয়ে অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা বীৰ লাচিত থানাৰ বিৰুদ্ধে আৰম্ভ হৈছে CIDৰ তীব্ৰ অভিযান আৰু ধন দাবী কৰা কোনো নেতা পালি নেতা এবাৰ হাৰি নাযাব খোল খাব প্ৰতিখন জিলাৰ পুৰণি ফাইল আৰু ধন দাবী ভাবুকি দিয়া লাচিত থানাৰ নেতাৰ এতিয়া বিপদ নিশ্চিত হৈ পৰিছে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া বিৰোধী মন্তব্য কৰাক লৈ এবাৰ পুনৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ কৈছে যে হিমন্ত চৰকাৰৰ মতে কেতিয়াও মিয়া নচলে আৰু মুখ্যমন্ত্ৰীৰ অক্সিজেন যেন এতিয়া মিয়াই হৈ পৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ মিয়াই চৰকাৰৰ মতে নচলে মিয়াই মিয়াৰ মতে চলিব আৰু মিয়াক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ দিছে আমচুৱে মুখ্যমন্ত্ৰীৰ অক্সিজেন মিয়া আৰু মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নালাগে বুলি কৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কিন্তু মিয়াই মিয়াৰ মতেই চলিব আৰু মুখ্যমন্ত্ৰীৰ মতে মিয়া কেতিয়াও নচলে মুখ্যমন্ত্ৰীয়ে প্ৰথমে নিজে শান্তিত থাকক আৰু মিয়াৰ অভিভাৱক নহয় মুখ্যমন্ত্ৰী আৰু মিয়াই কেনেকৈ খাব কেনেকৈ চলিব মুখ্যমন্ত্ৰীৰ কথাত হেয়া নচলিব আৰু সাহস আছে যদি বিধানসভাত মিয়াক জনগোষ্ঠীয়ে প্ৰদান কৰক আৰু অবৈধ বুলি কোনো মানুহ নাই এইখন অসমত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ এক বিফলতা বুলি কৈছে আৰু আমচুৱে নিবিচাৰে কোনো অবৈধ মানুহ অসমত থকাটো আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ওলা উবেৰৰ লুণ্ঠন এতিয়াৰে পৰা নচলিব চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ ওলা উবেৰক এবাৰ চেলেঞ্জ ভাৰত চৰকাৰৰ ৰাজপথত চলিব এবাৰ চৰকাৰৰ ভাৰত টেক্সি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি আৰু ড্ৰাইভাৰ যাত্ৰীক লুণ্ঠন কৰা ওলা উবেৰৰ আহিল এতিয়া বেয়া দিন ডিচেম্বৰৰ পৰা দেশৰ ৰাজপথত চলিব ভাৰত টেক্সি আৰু নৱেম্বৰ মাহৰ পৰাই ৰাজধানী দিল্লীত চলিব ভাৰত টেক্সি আৰু শীঘ্ৰেই ৫,০০০ৰো অধিক ড্ৰাইভাৰ সংযোগ হ'ব ভাৰত টেক্সিৰ সৈতে আৰু কোঅপাৰেটিভ লিমিটেডৰ সৈতে চুক্তি কৰিলে কেন্দ্ৰ চৰকাৰে আৰু শীঘ্ৰে আপুনিও ডাউনলোড কৰক ভাৰত টেক্সি এপ আৰু ভাৰত টেক্সিৰ জৰিয়তে চালক যাত্ৰী দুয়োটা পক্ষৰে হ'ব লাভালাভ আৰু ওলা উবেৰক চেলেঞ্জ এবাৰ ভাৰত চৰকাৰৰ ৰাজপথত চলিব কেৱল চৰকাৰৰ ভাৰত টেক্সি আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ভাৰত টেক্সি জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ড আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি এই খবৰ জনাটো অত্যন্ত প্ৰয়োজনীয় জনাইছো খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ কেতিয়াও হ'ব নোৱাৰে জন্মৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ডখন কেৱল আধাৰ কাৰ্ডখন পৰিচয় পত্ৰহে আৰু সাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আকৌ জনাইছো খবৰটো ভালদৰে আপোনালোকে শুনি ল'ব যে আপোনালোকে আধাৰ কাৰ্ডখন ক'ত আৰু কি পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ কেতিয়াও নহয় আৰু হ'ব নোৱাৰে জন্মৰ প্ৰমাণ পত্ৰ হিচাপেও আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰে আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে সাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড আৰু এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে